হে দোস্ত আপোনালোকক আজি মই ইউটিউবৰ কথা পাতিম। তো আপোনালোকে ইউটিউবত কেনেকৈ ভিডিঅ' কেনেকৈ দিলে মানে কি হয়, ভিডিঅ' দিলে ভিউজ আহিলে কি হয়, তো সকলোবোৰ আজি মই এইটো ভিডিঅ'ত ডিছকাছ কৰিম। তো ভিডিঅ'টো শেষলৈকে চাব। ইউটিউবত দুই প্ৰকাৰৰ ভিডিঅ' আছে, এটা হৈছে লং ভিডিঅ' আৰু এটা আছে শ্বৰ্ট ভিডিঅ'। তো যদি আপুনি শ্বৰ্ট ভিডিঅ' বনায় তো আপোনালোকে 90 ডেজত 10 মিলিয়ন ভিউ অতিক্ৰম কৰিব, তেতিয়া আপোনাৰ চেনেল মনিটাইজ হৈ যাব। আৰু মনিটাইজ হোৱাৰ পিছতেই আপোনালোকে ডলাৰ আৰ্নিং মানে কৰি থাকিব, মানে আৰ্ন কৰি থাকিব। তো সেইটো আপুনি চাব লাগিব। তো আপোনালোকে যদি শ্বৰ্ট ভিডিঅ' বনায় তো আপোনালোকে এদিনত কমেও 5-6টা ভিডিঅ' আপলোড কৰিবই লাগিব, তেতিয়াহে আপুনি চেনেলটো মানে মনিটাইজ হ'ব। তো যদি আপুনি লং ভিডিঅ' বনায় তো লং ভিডিঅ'ত আপোনালোকে 90 ডেজত 4000 ঘণ্টা ৱাচ টাইম পূৰা সম্পূৰ্ণ কৰিব লাগিব, তেতিয়াহে আপুনি ইউটিউব চেনেলটো মানে গ্ৰ' হৈ থাকিব, মনিটাইজ হ'ব। তো আৰু ভিউজ আহিব লাগিব। তো আপোনালোকে লং ভিডিঅ' বনালে প্ৰায় ডেইলি ভিডিঅ' আপলোড কৰিব লাগিব ইউটিউবত। যদি ব্লগ চেনেল আছে ব্লগ চেনেল ভিডিঅ' আপলোড কৰিব লাগিব। যদি আপুনি গেমিঙৰ চেনেল আছে গেমৰ ভিডিঅ' আপলোড কৰিব লাগিব। তো এনেকৈ ভিডিঅ' আপলোড কৰি থাকিব। আৰু আপলোড কৰি থাকিলে মানে 90 ডেজত আপোনালোকে 4000 ঘণ্টা ৱাচ টাইম পূৰা কৰিলে তেতিয়াহে আপোনাৰ চেনেলটো গ্ৰ' হ'ব আৰু মনিটাইজ হ'ব, তেতিয়াহে কিবা এটা লাভ আছে। যদি আপোনালোকৰ ইউটিউব চেনেলটো মনিটাইজ হৈ যায় আৰু আপোনালোকে ইউটিউবত ভিডিঅ' আপলোড কৰি থাকিব, ভিউজ আহি থাকিব, আপোনালোকৰ ডলাৰ বনি থাকিব, আপোনালোকৰ চেনেলটো মনিটাইজ হৈ যায়, তেতিয়া আৰু কি, তেতিয়া আপোনালোকৰ ভিউজ আহিব, তো আপোনালোকৰ ডলাৰ বনি থাকিব। তো প্ৰত্যেক মাহৰ 21 তাৰিখে আপুনি ইউটিউবত ভিডিঅ' মানে আপলোড কৰিলে মানে পইচা আহি থাকিব। আৰু আপুনি পইচা পাওঁতে মাহৰ 29 তাৰিখে মানে আপোনাৰ হাতত পাই যাব। আৰু যদি আপোনালোকৰ ফোনপে' আছে, গুগল পে', তো এইখিনিত আহি যাব পইচা। তো এদিন আপুনি ভিডিঅ' আপলোড কৰি থাকে, এদিন আপুনি ছাকচেছ হ'বই। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।